নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মহুৰফি আহিছো প্ৰথমটো খবৰৰ মাজলৈ এইবাৰ অসমৰ উচ্চ শিক্ষা জগতৰ বাবে এটা ভাল খবৰ আছে অসমৰ উচ্চ শিক্ষা জগতৰ বাবে এটা ভাল খবৰ ডিমড ইউনিভাৰ্সিটি লৈ উন্নীত হ'ব এতিয়া উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা ৩৬ বছৰ পিছত ৰাজ্য চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত আমি এই মুহূৰ্তত জনাই আছো এটা ভাল খবৰ কিয়নো এয়া এটা বিশেষ এটা পদক্ষেপ লোৱা হৈছে যদিতিয়া শিক্ষা জগতৰ বাবে এটা ভাল খবৰ অসমবাসীৰ ডিমড ইউনিভাৰ্সিটি লৈ উন্নীত হ'ব উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা ৩৬ বছৰ পিছত ৰাজ্য চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত আনন্দৰাম বৰুৱা সমাজ বিজ্ঞান গৱেষণা পৰিষদ নামেৰে পৰিচিত হ'ব বৰ্তমানৰ আবিলেখ আৰু এই আবিলেখ এতিয়া আনন্দৰাম বৰুৱা সমাজ বিজ্ঞানৰ গৱেষণা পৰিষদ নামেৰে পৰিচিত হ'ব ইতিমধ্যে অহা ৩ বছৰৰ বাবে ৫০ কোটি টকা ধাৰ্য কৰা হৈছে বিশ্ববিদ্যালয়খনৰ বাবে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে বৃদ্ধি হ'ব বিশ্ববিদ্যালয়খনৰ পৰিধি চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিভিন্ন দল সংগঠনে আনন্দৰাম বৰুৱা স্মৃতি সংৰক্ষণ সমিতিয়ে ইতিমধ্যে আলোচনাত মিলিত হৈছে আবিলেকৰ সৈতে আৰু চৰকাৰৰ সিদ্ধান্ত সমিতিয়ে আদৰণি জনাইছে যদিও বিশ্ববিদ্যালয়খনৰ মুখ্য কাৰ্যালয় উত্তৰ গুৱাহাটীতে স্থাপন কৰাৰ পোষকতা কৰিছে অহা ২৫ জুন বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব আবিলেকৰ বিষয়ববীয়াসকল মন্তব্য আছে হেয়া শুনাবলৈ চেষ্টা কৰিম আমি পুনৰ এবাৰ জনাইছো এটা ভাল খবৰ এয়া অসমবাসীৰ বাবে এটা ভাল খবৰ আমি জনাইছো কিয়নো ডিমড ইউনিভাৰ্সিটি লৈ উন্নীত হ'ব উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা আৰু ৩৬ বছৰ পিছত ৰাজ্য চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত এয়া আনন্দৰাম বৰুৱা সমাজ বিজ্ঞান গৱেষণা পৰিষদ নামেৰে পৰিচিত হ'ব বৰ্তমানৰ আবিলেখ ইতিমধ্যে অহা ৩ বছৰৰ বাবে ৫০ কোটি টকা ধাৰ্য কৰা হৈছে বিশ্ববিদ্যালয়খনৰ বাবে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বৃদ্ধি হ'ব বিশ্ববিদ্যালয়খনৰ পৰিধি চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিভিন্ন দল সংগঠনে আনন্দৰাম বৰুৱা স্মৃতি সংৰক্ষণ সমিতিয়ে ইতিমধ্যে আলোচনাত মিলিত হৈছে আবিলেকৰ সৈতে চৰকাৰৰ সিদ্ধান্ত সমিতিয়ে আদৰণি জনাইছে যদিও বিশ্ববিদ্যালয়খনৰ মুখ্য কাৰ্যালয় উত্তৰ গুৱাহাটীতে স্থাপন কৰাৰ পোষকতা কৰিছে আৰু অহা ২৫ জুন বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব আবিলেকৰ বিষয়ববীয়াসকল যেটো উপস্থিত হ'ব আৰু ২৫ জুন বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে মিলিত হ'ব এখন বৈঠকত আমি আবিলেখ পৰিয়ালৰ সকলো সদস্য এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ এই যেটো পদক্ষেপ সেই পদক্ষেপক আদৰণি জনাইছো আৰু ইতিমধ্যে আমি কিছু কাম আগবঢ়াইছো কাৰণ আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে অনতিপলমে কামখিনি আগত লৈ যাব লাগিব আমি ইতিমধ্যে আনন্দৰাম বৰুৱা স্মৃতি সংৰক্ষণ সমিতিৰ সদস্যসকলৰ লগত আমি আলোচনাত বহিছো আৰু তেওঁলোকে এই ক্ষেত্ৰত অত্যন্ত উৎসাহ প্ৰকাশ কৰিছে তেওঁলোকে আমাৰ লগত থাকিব বুলি কৈছে আৰু আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা যেতিয়া ডিমড ইউনিভাৰ্সিটি হৈ সমাজ বিজ্ঞানৰ এটা গৱেষণা কেন্দ্ৰলৈ পৰিণত হ'ব তেতিয়া ভাবো যে আমাৰ সকলোৰে কামৰ পৰিসৰ বৃদ্ধি পাব আমি নতুন বিষয়ত আগবাঢ়ি যাব পাৰিম আৰু এই ক্ষেত্ৰত আমাৰ যেটো আসল উদ্দেশ্য এই সংস্থাৰ যেটো আসল উদ্দেশ্য সেই উদ্দেশ্য সম্পূৰ্ণৰূপে উদ্দেশ্য পূৰণ হ'ব আৰু পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱা দেৱৰ যেটো সপোন আছিল সেই সপোন
সাকাৰ হ'ব বুলি আমাৰ বিশ্বাস। নমস্কাৰ। চৰকাৰৰ এই সিদ্ধান্তত আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছোঁ। চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগত আমি চৰকাৰৰ ওচৰত কেইটামান প্ৰস্তাৱো দাঙি ৰাখিছোঁ। আগন্তুক বিশ্ববিদ্যালয়খনৰ নামাকৰণ আনন্দৰাম বৰুৱাৰ নামত হোৱাটো আমি বিচাৰোঁ আৰু মূল প্ৰশাসনিক বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনটো উত্তৰগুৱাহাটীত থকাটো বিচাৰোঁ আৰু প্ৰশাসনিক ভৱনটোৰ নামো আনন্দ ভৱন ৰখাটো আমি বিচাৰিছোঁ। এইবিলাক যিখিনি মাটিৰ ওপৰত থিয় হৈ আছে সেই মাটিখিনিৰ দাতা আছিলে স্বৰ্গীয় গুৰুপ্ৰসাদ বৰুৱা। গতিকে গুৰুপ্ৰসাদ বৰুৱাৰ নামত প্ৰস্তাৱিত বিশ্ববিদ্যালয়ত এটা ভৱন বা এটা সভাঘৰ থকাটো আমি বিচাৰোঁ আৰু আনন্দ বৰুৱা স্মৃতি সংৰক্ষণ সমিতিৰ জন্মৰ সৈতে যিজন মানুহ ওতপ্ৰোতভাৱে জড়িত আছিল তেখেত আছিল গোলাপ চন্দ্ৰ চৌধুৰী। তেখেতৰ নামতো প্ৰস্তাৱিত বিশ্ববিদ্যালয়ত এটা ভৱন বা সভাঘৰ থকাটো আমি বিচাৰিছোঁ আৰু এই বিশ্ববিদ্যালয়খনত আনন্দৰাম এবিলেকৰ যিটো উদ্দেশ্য আছিল অসমীয়া খিলঞ্জীয়া ভাষা সংস্কৃতি সংৰক্ষণ আৰু সমৃদ্ধিৰ কাৰণে কাম কৰা, সেই একে উদ্দেশ্যটো বিশ্ববিদ্যালয়খনে থকাটো আমি বিচাৰিছোঁ। বিশ্ববিদ্যালয়খনে সেই একে উদ্দেশ্যত কাম কৰাটো আমি বিচাৰিছোঁ আৰু প্ৰস্তাৱিত বিশ্ববিদ্যালয়ত যি নতুন নিযুক্তিৰ সম্ভাৱনা থাকিব তাত থলুৱা যুৱক যুৱতীৰ যোগ্যতা ভিত্তিত নিয়োগ হোৱাটো আমি বিচাৰিছোঁ।